নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 19 নৱেম্বৰ। লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। আপোনাৰ SBI বেংক একাউণ্ট আছে নেকি? তেন্তে আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব 5,000 কোটি টকা। কেৱল ইয়াই নহয়, UPIৰ জৰিয়তে আপুনি এতিয়া ইণ্টাৰনেট নোহোৱাকৈ লেনদেন কৰিব পাৰিব। লগতে বাইক আৰোহীৰ বাবে কেইবাটাও নতুন নিয়ম সলনি কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰত্যেকগৰাকী আত্মসহায়ক মহিলাৰ একাউণ্টত সোমাই পৰিব 10,000 কোটি টকা আৰু মুঠ আত্মসহায়ক মহিলাসকলে 35,000 কোটি টকা লাভ কৰিব সেইসকল মহিলাৰ বেংক একাউণ্টত। কেৱল ইয়াৰ নহয়, PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ আহি পৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'কেইটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আহি গ'ল UPI অন টু 3 পে। স্মাৰ্টফোন ইণ্টাৰনেট নোহোৱাকৈ কৰিব পাৰিব লেনদেন। ধনৰ অনলাইন ব্যৱহাৰত আহি গ'ল কেইবাটাও নতুন নিয়ম। যদি আপুনি ভাবিছে আপোনাৰ ঘৰত সৰু মোবাইল ফোন আছে, তেনে ক্ষেত্ৰত সেইখন মোবাইল ফোনৰ জৰিয়তেও এতিয়া আপুনি লেনদেন কৰিব পাৰিব। স্মাৰ্টফোন ইণ্টাৰনেট নোহোৱাকৈ কৰিব পাৰিব ধন প্ৰদানৰ লেনদেন। আপুনি কেনেকুৱাকৈ কৰিব সম্পূৰ্ণকৈ জনাই দিয়া হ'ব। UPI অন টু 3 পেৰ জৰিয়তে এতিয়াৰে পৰা এই লেনদেন কৰিব পাৰিব। ইয়াৰ বাবে দিব নালাগে কোনো ধৰণৰ বিশেষ মাচুল। ডিজিটেল পেমেণ্টৰ অধিক প্ৰসাৰৰ বাবে এই নতুন ব্যৱস্থা গ্ৰহণ কৰিছে। IVR নম্বৰৰ জৰিয়তে আপুনি কৰিব পাৰিব লেনদেন। লগতে ভইচ পেমেণ্টো কৰিব পাৰিব। মিছ কলৰ জৰিয়তে পেমেণ্ট কৰাৰ আছে সুবিধা। এই ডিজিটেল নতুন সেৱাত ইতিমধ্যে অনুমোদন জনাইছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই। UPI অন টু 3 পেৰ জৰিয়তে 5,000ৰ পৰা 10,000 টকা আপুনি প্ৰতিবাৰত লেনদেন কৰিব পাৰিব। আধাৰ OTPৰ জৰিয়তে UPI অন টু 3 পেত লেনদেন কৰিব পাৰিব আপুনি। UPI অন টু 3 পেৰ সৈতে কিদৰে লিংক কৰিব আপোনাৰ একাউণ্ট? ইয়াৰ বাবে আছে 6টা প্ৰক্ৰিয়া। প্ৰথমতে আপুনি IVR নম্বৰত কল কৰিব লাগিব। দ্বিতীয়তে ভাষা বাছনি কৰক। তৃতীয়তে বেংক একাউণ্ট পঞ্জীয়ন কৰক। চতুৰ্থতে আপোনাৰ ডেবিট কাৰ্ডৰ তথ্য দাখিল কৰক। পঞ্চমত UPI পিন দিয়ক। আৰু ইয়াৰ পিছতে আপোনাৰ মোবাইলত মেছেজ আহিব UPI অন টু 3 পেৰ সৈতে আপোনাৰ বেংক একাউণ্ট লিংক হোৱা বুলি। আৰু আপুনি এনেকুৱাকৈ লিংক কৰি আপুনি লেনদেন কৰিব পাৰিব। আপুনি ইণ্টাৰনেট নোহোৱাকৈ এনেকুৱাকৈ যিকোনো মোবাইল ফোনৰ পৰাই এতিয়া আপুনি লেনদেন কৰিব পাৰিব। চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মহিলাসকলৰ বাবে। মহিলাসকলৰ যদি SBI একাউণ্ট আছে, তেন্তে সেইসকল মহিলাৰ বাবে এটা ভাল খবৰ। যদি আপোনাৰ বেংক একাউণ্টটো আপডেট কৰিবলগীয়া আছে, অতি শীঘ্ৰে আপডেটটো কৰি লৈ লওক। কিয়নো অতি শীঘ্ৰে চৰকাৰে সোমাই দিব আপোনাৰ একাউণ্টত 1250 টকাকৈ। যিসকল মহিলাৰ SBI একাউণ্ট আছে, অতি শীঘ্ৰেই বেংকতকৈ NPCI আৰু DBT লিংক কৰি লৈ লওক। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মন গ'লে চালান কাটিব আৰু হাৰাশাস্তি দিব নোৱাৰিব বাইক আৰোহীক। আৰক্ষীয়ে কেইবাটাও নতুন নিয়ম বান্ধি দিলে। লগতে কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম আহি পৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ৱচিফ ভাৰ্গৱ বৰবৰৰ কৰ্মকাণ্ডৰ পিছতে পূৰ্বৰ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ পুনৰ চৰ্চাত। মন গ'লে আৰু চালান কাটিব নোৱাৰিব আৰক্ষীয়ে। মন গ'লে আৰক্ষীয়ে হাৰাশাস্তি দিব নোৱাৰিব বাইক আৰোহীক। পলিউশ্যন প্ৰিমিয়াম লগতে ৰেজিষ্ট্ৰেশ্যন নম্বৰ লাইচেন্সৰ ম্যাদ 2-4 দিন উকলি হ'লেও কৰিব নোৱাৰিব ফাইন। প্ৰথম অৱস্থাত জাননী দিব লাগিব আৰক্ষীয়ে। 4বাৰ জাননী দিয়াৰ পিছতহে কাটিব পাৰিব ফাইন। হেলমেটৰ বাহিৰে কোনো বিষয়তে যথেমতে কৰিব নোৱাৰিব ফাইন। তিনিচকীয়া যিকোনো বাহনক 4বাৰলৈ জাননী দিয়াৰ পিছতহে কাটিব পাৰিব ফাইন। এনেধৰণৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছিল পূৰ্বৰ কেবিনেট বৈঠকত। আৰু এতিয়া পুনৰ সেই কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত চৰ্চাত দেখা গৈছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰত মানুহ থাকিব নোৱাৰা হৈছে। কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে ৰকিবুল হুছেইনে। হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰত মানুহ থাকিব নোৱাৰা হৈছে বুলি মন্তব্য কৰিছে ৰকিবুল হুছেইনে। পুলিচক নিজৰ মতে ব্যৱহাৰ কৰিব আৰু বদনামী কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আচলতে পুলিচক নিজৰ মতে ব্যৱহাৰ কৰি বদনামী হৈছে নেকি মুখ্যমন্ত্ৰীগৰাকীয়ে? 2026ৰ আগতেই পতন হ'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ।
একাংশ আৰক্ষীৰ কুকাণ্ডৰ বাবে মুখ্যমন্ত্ৰীৰ জগৰীয়া ৰকিবুল হুছেইনৰ হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰত মানুহ থাকিব নোৱাৰা হৈছে বুলি মন্তব্য কৰিছে লগতে অভিযোগ উত্থাপিত কৰিছে ৰকিবুল হুছেইনে তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সকলো চৰকাৰী বেচৰকাৰী বিদ্যালয় বন্ধৰ নিৰ্দেশনা জাৰি কৰা হৈছে হয় আপুনি ঠিকই শুনিছে সকলো চৰকাৰী বেচৰকাৰী বিদ্যালয় বন্ধৰ নিৰ্দেশনা 50% কৰ্মচাৰীৰে কাৰ্যালয় চলোৱাৰ নিৰ্দেশনা প্ৰদান কৰিছে অধিক বিপদজনক হৈ পৰিছে দিল্লীৰ বায়ু প্ৰদূষণ ব্যাপক প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয় বন্ধৰ নিৰ্দেশনা জাৰি কৰা হৈছে বিদ্যালয়সমূহত হ'ব অনলাইন ক্লাছ নৱম শ্ৰেণী পৰ্যন্ত বন্ধ থাকিব বিদ্যালয়সমূহ চৰকাৰী কাৰ্যালয়তে 50% কৰ্মচাৰীৰ চলিব কাম কাজ হয় বন্ধুবান্ধীসকল কেইবাটাও নতুন নিয়ম সলনি হৈ পৰিছে তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সাৱধান হওক আপুনি যিকোনো মুহূৰ্তত হ'ব পাৰে আপুনি ডিজিটেল এৰেষ্ট এতিয়া আপুনি ফোন কৰক 1930 নম্বৰত দেশবাসীৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে ভয়ংকৰ ডিজিটেল এৰেষ্টৰ বিৰুদ্ধে সাৱধান হওক আপুনি যিকোনো মুহূৰ্তত আপুনি হ'ব পাৰে ডিজিটেল এৰেষ্ট আৰু চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ডিজিটেল চাইবাৰ ক্ৰাইমৰ বলি হ'ব পাৰে আপুনি দেশত ভয়াৱহ ৰূপত বৃদ্ধি পোৱা গৈছে আৰু ডিজিটেল এৰেষ্টৰ ঘটনাক লৈ উদ্বিগ্ন হৈ পৰিছে প্ৰধানমন্ত্ৰীয়ে সকলোকে সজাগ আৰু সতৰ্ক হোৱাৰ আহ্বান জনাইছে কোনো তদন্তকাৰী সংস্থাৰ নাম লৈ আপোনাক কৰিব পাৰে ব্লেকমেইল অথবা ধন দাবী কৰিব পাৰে তদন্তকাৰী সংস্থাৰ নাম লৈ আৰু এনে ঘটনাৰ বলি হ'লে ফোন কৰক আপুনি 1930 নম্বৰত এনে ঘটনাৰ বলি হ'লে কোনো কাৰণতে আপুনি শ্বেয়াৰ নকৰিব আপোনাৰ বেংক একাউণ্টৰ সবিশেষ তথ্য আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নামত ব্লেকমেইল কৰিব পাৰে আপোনাক এনে ঘটনাৰ বলি হোৱা মাত্ৰই আপুনি ফোন কৰক 1930 নম্বৰত মন কি বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীৰ বাবে দিলে এটা সকিয়নি হয় বন্ধুবান্ধীসকল নৰেন্দ্ৰ মোদীয়ে এখন ডাঙৰ মন্তব্য কৰিছে আৰু এতিয়া নম্বৰটো আপোনালোকে ছেভ কৰি ৰাখক লগতে আজিৰ ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আত্মহত্যা মহিলাই লাভ কৰিব 10,000 কোটি টকা ফেব্ৰুৱাৰী মাৰ্চ মাহৰ পূৰ্বে একাউণ্টত সোমাব টকা কিন্তু তাৰ আগতে মহিলাসকলে কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম অন্যথা আত্মহত্যা মহিলাই নাপাব আত্মহত্যা 10,000 কোটি টকা আত্মহত্যা মহিলাৰ সদস্যৰ একাউণ্টত চৰকাৰে পোনপটীয়াকৈ একাউণ্টত সোমাই দিব 10,000 কোটি টকা আপুনি আত্মহত্যাৰ ফৰ্মৰ লগত যিখন বেংক একাউণ্ট দিছে সেইখন বেংক একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা 40 লাখ মহিলাই কৰিছে আবেদন যদি আপুনি আবেদন কৰিছে আপুনি লাভ কৰিব টকা চলি আছে ভেৰিফিকেশ্যনৰ কামসমূহ ফেব্ৰুৱাৰী মাৰ্চ মাহত লাভ কৰিব আত্মহত্যা 10,000 কোটি টকা 10,000 টকা আগবঢ়োৱা হ'ব মহিলাসকলক বঙাইগাঁৱত নিৰ্বাচনী প্ৰচাৰৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ মন্তব্য কৰিছে প্ৰত্যেকগৰাকী আত্মহত্যা মহিলাই টকাটো পাবলৈ হ'লে বেংক একাউণ্টৰ লগত এতিয়া আপুনি আধাৰ কাৰ্ডখন লিংক কৰি লৈ লওক আৰু কেৱল আধাৰ কাৰ্ড নহয় আপোনাৰ পান কাৰ্ডখন লিংক কৰিব লাগিব আৰু আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰাৰ সময়ত আপুনি NPCI আৰু DBT লিংক কৰিব লাগিব যদি NPCI আৰু DBT লিংক নকৰে আপুনি আত্মহত্যা 10,000 টকা নাপাব কেৱল এয়াই নহয় চৰকাৰে যিকোনো আঁচনিৰ টকা আপুনি নাপাব আৰু তাৰ বাবে অতি শীঘ্ৰে একেটা কাম আপুনি কৰিব লাগিব আৰু চৰকাৰে অতি শীঘ্ৰে আপোনাৰ একাউণ্টত সোমাই দিব 10,000 কোটি টকা তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ PM কিষাণৰ 19 নং কিস্তিক লৈ আহি গ'ল এখন ডাঙৰ খবৰ 8 লক্ষাধিক ভুৱা কৃষকে নাপাব PM কিষাণৰ টকা যদি PM কিষাণ তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈছে তেন্তে আপোনাৰ বাবে এটা বেয়া খবৰ PM কিষাণৰ 19 নং কিস্তিক লৈ আহি গ'ল এটা ডাঙৰ খবৰ ফেব্ৰুৱাৰী মাহতে লাভ কৰিব PM কিষাণ আঁচনি 19 নম্বৰ কিস্তিৰ টকা এইবাৰ ৰাজ্যত PM কিষাণৰ ধন লাভৰ পৰা বঞ্চিত হ'ব 8 লাখ ভুৱা হিতাধিকাৰী যদি আপুনি এজন ভুৱা হিতাধিকাৰী তেনে ক্ষেত্ৰত এতিয়া আপুনি সাৱধান হৈ যাওক কিয়নো 19 নম্বৰ কিস্তিত আপুনি নাপাব টকা কোনবোৰ কৃষকে টকা নাপাব তাৰ বাবে চৰকাৰে এখন নতুনকৈ তালিকা প্ৰস্তুত কৰিছে আপুনি এতিয়াই চেক কৰি লৈ লওক pmkisan.gov.in গৈ আপোনাৰ তালিকাত নামটো আছে না নাই যদি নামটো নাই আপুনি 10,000 টকা আপুনি PM কিষাণ আঁচনিৰ টকা নাপাব সো বন্ধুসকল যদি আপুনি তালিকাটো চেক বন্ধুসকল যদি আপোনালোকে তালিকাটো চেক কৰিব নোৱাৰে নিশ্চয় কমেন্ট কৰি জনাব আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব আপুনি কেনেকৈ তালিকাটো চেক কৰিব বন্ধুসকল গতি অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিত পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ